ধনী আৰু দুখীয়াৰ মানসিকতাৰ 5টা পাৰ্থক্য। নম্বৰ 1, ধনী মানুহৰ লক্ষ্য উদ্দেশ্য স্পষ্ট আৰু লক্ষ্যত উপনীত হোৱাৰ আঁচনি সুনিৰ্দিষ্ট হয়। কিন্তু দুখীয়া মানুহৰ ভৱিষ্যতক লৈ সুনিৰ্দিষ্ট আঁচনি নাথাকে। কাৰণ বৰ্তমানত ইমান বেছি অভাৱ আৰু ভৱিষ্যতৰ চিন্তা অলিক কল্পনা বুলি ভাবে। নম্বৰ 2, ধনী মানুহে ৰিস্ক ল'বলৈ ভয় নকৰে। ভাবি চিন্তি ৰিস্ক লয়, যাক ইংৰাজীত কয় কেলকুলেটেড ৰিস্ক বুলি। দুখীয়া মানুহে সদায় স্থিতাৱস্থাৰ সৈতে সহাৱস্থান কৰে, কমফৰ্ট জ'ন এৰিব নোৱাৰে। নম্বৰ 3, ধনী মানুহৰো জীৱনত সমস্যা থাকে, কিন্তু সমস্যাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ধনী মানুহে সৃজনশীল প্ৰতিভাৰে সমস্যা সমাধান কৰে। দুখীয়া মানুহে সমস্যাত পৰিলেই ভাৰাক্ৰান্ত হৈ পৰে। নম্বৰ 4, ধনী মানুহে সদায় দীৰ্ঘম্যাদী পৰিকল্পনাত জোৰ দিয়ে, কিন্তু দুখীয়া মানুহে তাৎক্ষণিক প্ৰাপ্তিৰ পৰিকল্পনা কৰে। নম্বৰ 5, ধনী মানসিকতা থকা মানুহে সদায় শিকিবলৈ আগ্ৰহ কৰে। দুখীয়া মানুহে নতুন কথা বা যিকোনো বিষয় শিকিবলৈ আগ্ৰহ কম কৰে। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।